ওদালগুৰি জিলাৰ ভেৰগাঁৱত ৰাভা ছাত্ৰ সন্থা আৰু মহিলা পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন ওদালগুৰি জিলাৰ ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ উদ্যোগত তথা অঞ্চলৰ ৰাভা ৰাইজৰ সহযোগত ভেৰগাঁৱৰ বিষ্ণু ৰাভা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত 4 আৰু 5 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশন আৰু ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন। আজি ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ভেৰগাঁও আঞ্চলিক মহিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে ভেৰগাঁৱৰ এই বিষ্ণু ৰাভা ভৱনৰ বাকৰিত আৰু ইয়াতে আহি ভাল লাগিছে। নিৰ্দিষ্ট বক্তা ৰূপে ইয়াত মোক আমন্ত্ৰণ কৰিছিলে। ইয়াৰ যিখিনি স্থানীয় মানুহ সকলোকে লগ পাইছোঁ আৰু এই অধিৱেশনতেই আঞ্চলিক সমিতিৰ দুয়োটা সংগঠনৰ নতুন সমিতি গঠন হৈছে। গতিকে নতুন সমিতিক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে জাতিৰ হৈ এটা তেজস্বী মন লৈ পেলাই কাম কৰে জাতিৰ উন্নয়নৰ স্বাৰ্থত। অন্তিম দিনা পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ পিছত অনুষ্ঠিত হয় মুকলি সভা উদ্বোধন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাই। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ৰাভাই। তদুপৰি সভাত উপস্থিত থাকে ৰাভা গণমঞ্চৰ সভাপতি জয়ন্ত ৰাভা, আধিগম শিক্ষা কেন্দ্ৰৰ সঞ্চালক অৰূপ ৰাভা, বড়ো চিনে আৰ্টিষ্ট এছ'চিয়েশ্যনৰ সম্পাদক দীপেন বড়ো, সমাজসেৱক মনমোহন বড়ো, কুমুদ কছাৰী প্ৰমুখ্যে গণমান্য ব্যক্তিসকল। মুকলি সভাত ভাষণ প্ৰসংগত ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক সুভাষ ৰাভাই ৰাভা হাছং ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে সমাধানৰ পদক্ষেপ গ্ৰহণ কৰা বুলি অনুকীয় চৰকাৰৰ সদিচ্ছাৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে ৰাভা হাছং সাহিত্য শাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবীৰ আমি সফল পৰিসমাপ্তিৰ ফালে আগবাঢ়িছোঁ বুলি আমি ভাবিছোঁ। অসম চৰকাৰে ইতিমধ্যে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে আৰু আমি আশাবাদী যে এটা যোগাত্মক দৃষ্টিভংগীত অসম চৰকাৰে ৰাভা হাছং অঞ্চলটোক এটা সংবিধানৰ গণ্ডিত আনি সুৰক্ষিত কৰাৰ যি প্ৰয়াস কৰিছে সেয়া আদৰণীয় আৰু আমি আশাবাদী। নিৰ্দিষ্ট সময়সীমা তেনেকৈ নাই। আমি আশা কৰিছোঁ 26ৰ আগত আমাৰ এই দাবীৰ পূৰণ হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ প্ৰথম কথাটো হ'ল যে BTCৰ চৰকাৰখনত ৰাভা জনগোষ্ঠীৰ পৰা আমি প্ৰতিনিধি আমি বিচাৰোঁ। BTC চৰকাৰৰ যি এটা ডিচিশ্যন মেকিং প্ৰচেছ, সেই প্ৰচেছত ৰাভাৰ প্ৰতিনিধি থকাটো আমি বিচাৰোঁ। এয়া আমাৰ দীৰ্ঘদিনীয়া দাবী। আমি আশা কৰিছোঁ সংশ্লিষ্ট পাৰ্টি আৰু বৰ্তমানৰ চৰকাৰখনে আমাক এটা সুদৃষ্টি দিব, আমি সেয়া আশা কৰিছোঁ। আমাৰ আহ্বান কিন্তু আমাৰ আছে, দাবী আছে। হয়তো সেয়া সময়ৰ এটা পৰিৱেশ, বৰ্তমান বিশ্বায়নৰ যুগ, বেছি সময় আমাৰ যুৱক যুৱতীসকলে টেকনিকেল গেজেটৰ লগত ব্যস্ত হৈ থাকে। সমাজ সামাজিক এই পৰিৱেশৰ লগত তেওঁলোক অকণমান সংযোগ হ'বলৈ অলপ টান পোৱা এটা পৰিৱেশ নিশ্চয় হৈছে। কিন্তু আমি ছাত্ৰ সন্থা হিচাপে আমি সেই বেৰ ভাঙি নতুন প্ৰজন্মক উৎসাহিত কৰিব লাগিব। সমাজ অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে, সমাজ অবিহনে এখন সমাজ গঢ় হ'ব নোৱাৰে। গতিকে সমাজৰ লগত থাকি সমাজৰ কৃষ্টি সংস্কৃতি আগবঢ়াই নিয়াৰ দায়িত্বও তৰুণ সমাজে ল'ব লাগিব। সেই কথাখিনি আমি ভাবোঁ যে ছাত্ৰ সংগঠন হিচাপে আমাৰ সেই সজাগতা গঢ়ি তোলাটো আমাৰ দায়িত্ব। আমি কাম কৰি যাম। সেই সময়ত আমাৰ আহ্বান যে নতুন উঠি অহা প্ৰজন্মই শিক্ষা দীক্ষাৰে পৰিপুষ্টিত হৈ শিক্ষিত হৈ দক্ষ এজন ব্যক্তি হৈ সমাজৰ কাৰণে কাম কৰক, সেইটো আমাৰ আহ্বান আৰু আমিও সেই বাটেৰে আগবাঢ়ি আছোঁ। ভেৰগাঁৱৰ পৰা গণেশ ডেকাৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।